মাজুলীৰ আউনিআটি সত্ৰত এপিচিচিৰ সভাপতি ভূপেন বৰা 19 নৱেম্বৰত ভাৰতজোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে মাজুলীলৈ যাব ৰাহুল গান্ধী। আউনিআটিৰ সত্ৰাধিকাৰৰ সৈতে মত বিনিময়ৰ অনুমতি বিচাৰি সত্ৰত উপস্থিত ভূপেন বৰা। ইফালে যোৰহাট প্ৰশাসনে কংগ্ৰেছে বিচৰা পথত যাত্ৰাৰ অনুমতি নিদিয়াক লৈ ক্ষোভ প্ৰকাশ ভূপেন বৰাৰ। আমি যেটো বাটেৰে যাব বিচাৰিছো যোৰহাটত এইমাত্ৰ মই খবৰ পাইছো আমি সিলেক্ট কৰা ৰাস্তাবিলাক প্ৰশাসনে অনুমতি দিয়া নাই। আমি বন্দবস্ত কৰিছিলো, এতিয়া কিমান সঁচা মিছা নাজানো, খবৰ আহি আছে দিব নে নিদিব ঠিক নাই, এনেকুৱা কথাবিলাক ওলাই আছে। কিন্তু কালি আমি ডিজিপি ডাঙৰীয়াক লগ কৰিছো, হোম সেক্ৰেটাৰীক লগ কৰিছো, তেখেতসকলে কৈছিলে নীতিগত যিখিনি সহায় সেইখিনি কৰিম বুলি কৈছে। কিন্তু এতিয়া আমি গম পাম, আপুনি গম পায় গোগামুখত স্কুলৰ পাৰ্মিশ্যন বন্ধ কৰিছে। আমি পাৰ্মিশ্যন বিচৰা আগতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছে যে স্কুল কলেজৰ পাৰ্মিশ্যন নিদিয়ে। আমি সেইকাৰণে পথাৰ লৈছোঁ। এতিয়া এই আপোনাৰ নিমাতী ঘাট পোৱাৰ আগতে আমি পথাৰ এখন লৈছোঁ, ৰাতি তাত থাকিব। আৰু ইয়াৰ পৰা গৈ গোগামুখত আমি এখন ব্যক্তিগত মালিকৰ এখন পথাৰ লৈছোঁ, ৰাতি গোগামুখত থাকিব। আৰু 20 তাৰিখে আমি অৰুণাচল ইটানগৰত থাকিম, 21 তাৰিখে আমি নগাঁৱত থাকিম। সব পথাৰ লৈছোঁ থকাটো। কিন্তু বাটটো এতিয়া এইমাত্ৰ খবৰ পাইছোঁ যে যোৰহাটত আমাক দুটা পথৰ আমি যিকোনো এটা দিলে হ'ল, সেই দুটা নিদিয়ে, মানে মানুহৰ মাজলৈ যাবলৈ নিদিয়ে। যিবিলাক বাটৰ দুই কাষে ৰাইজ নাই, মানে জনবসতি নাই, তেনেকুৱা বাটবিলাকেদি ঘূৰি পকি যাবৰ কাৰণে যোৰহাট প্ৰশাসনে আমাক কৈছে বুলি মোক আমাৰ কাৰ্যকৰী সভাপতি